কেচিকে জাতীয় বিদ্যালয় খেতিহাৰদিয়াত অৱস্থিত হাজো চাৰ্কুলৰ ভিতৰত খেতিহাৰদিয়া এখন ৰাজহুৱা গাঁও আৰু এই গাঁৱতে অনুষ্ঠিত কেচিকে জাতীয় বিদ্যালয় আজি নৱমতম প্ৰতিষ্ঠা দিৱস 2016 চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খন যোৱা বহু বছৰত শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা অগ্ৰগতি গ্ৰহণ কৰিছে সেই কথাটো এতিয়াও মানে অনুমান কৰাটো টান হৈছে কাৰণ স্কুলখন আহি এতিয়া সেই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী পাইছে কিন্তু তেখেতসকলৰ যিবিলাক শ্ৰেণীৰ পৰীক্ষা তাৰ যিটো ৰিজাল্ট আজি প্ৰতিবেদনত প্ৰকাশ হৈছে সঁচাকৈয়ে তেখেতসকলৰ ভৱিষ্যত আছে তেনেকুৱা যেন অনুমান হৈছে কিন্তু এই যে কম বয়সীয়া ল'ৰা ছোৱালীখিনিৰ জীৱনৰ আধাৰ কিছু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সাহিত্য হওক সংস্কৃতিৰ ক্ষেত্ৰত হওক বা অন্যান্য বিষয়ত যিটো আধাৰ বুলি কয় জীৱনৰ আটাই কিছুমান বিষয়ৰ ওপৰত আধাৰ তাৰ ক্ষেত্ৰতে এই বিদ্যালয়খন কিন্তু সফল হোৱা যেন মোৰ অনুমান হৈছে আৰু এনেকুৱা ধৰণৰ এখন ভিতৰুৱা গাঁৱত এনেকুৱা এখন বিদ্যালয়ত অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত আশা কৰি এই বিদ্যালয়খনত নিশ্চয় এডমিশ্যন দিওঁতে তেখেতসকলে লাহে লাহে যিহেতুকে সংখ্যা বাঢ়িছে তেখেতসকলৰ এই বিদ্যালয়ৰ প্ৰতি এটা বিশ্বাস এটা তেখেতসকলে বাঢ়িছে আৰু এটা এটা শুভ লক্ষণ বিদ্যালয়খনৰ ভাল হওক তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক যি দিশেৰে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত শিক্ষা সাহিত্য সংস্কৃতি খেলা ধূলাৰ মাজেৰে আধুনিক খেলা ধূলাও ইয়াত তেখেতসকলক সন্নিৱিষ্ট কৰিছে আনকি আমাৰ তথ্য প্ৰযুক্তিৰ কিছু বিষয়ও তেওঁলোকে ইয়াত আনিবলৈ প্ৰয়াস কৰিছে এইবিলাক আচলতে বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয় বিষয় কাৰণ সময়ৰ লগত সময়ে মানুহ গতি কৰিবই লাগিব আৰু যিয়ে গতি নকৰে তেওঁ হয়তো ক'ৰবাত দূৰত ৰ'ব গতিকে তেওঁলোকে সময়ৰ লগতে খোজ পেলাবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈছে আৰু সক্ষম হৈছে তেখেতসকলৰ ভাল হওক আৰু আপোনালোকেও এনেকুৱা ধৰণৰ য'ত বিদ্যালয় পায় য'ত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে বৰ্তমানৰ যিটো বুনিয়াদ এই বুনিয়াদ গঢ়াৰ যিবিলাক প্ৰয়াস কৰে সেনেকুৱা বিদ্যালয় আপোনালোকক যিখিনি পাৰে তেখেতৰ প্ৰচাৰৰ যোগেদি সহায় কৰি যাব। ধন্যবাদ।